ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 1:50 পৰ্যন্ত। তাৰপিছত শুক্লা ত্ৰয়োদশী আকৌ 5:59 পৰা 6:47 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:07 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:36। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো চিন্তাশীলভাৱে কামবোৰ কৰিলে সফলতা পাব আৰু প্ৰভাৱশালী যোগাযোগৰ দ্বাৰা আপুনি উন্নত তথ্য পাব পাৰিব। গতিকে আজিৰ দিনটো আপোনাৰ নিজৰ চিন্তাশীলভাৱে কামবোৰ আগুৱাই লৈ যাবলৈ চেষ্টা কৰক। সেইবাবে আপুনি মানসিক অৱস্থা ভালদৰে ৰাখিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ যৎ পৰোনাস্তি আজি চেষ্টা কৰাটো ভাল হ'ব তেওঁলোকৰ বাবে। তেতিয়াহে তেওঁলোকে সফলতা পাবলৈ সক্ষম হ'ব আৰু কিছুমান নতুন আজি সুযোগৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰি থাকিব। ধৰ্মীয় কাম কাজৰ দিশতো আপোনাৰ আজি ব্যস্ততা বাঢ়িব, কাৰণ সেইবোৰত আপোনালোকে আজি মনোনিৱেশ কৰি মানসিক শান্তি পাব পাৰিব। আজি আপোনাৰ আৱেগৰ বাবে কাৰোবাৰ লগত ধনৰ লেনদেনৰ কৰিলে সম্পৰ্কত বিভাজনৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি ব্যৱহাৰিক পন্থা ব্যৱহাৰ কৰিব সকলো ক্ষেত্ৰতে। যেতিয়া আপুনি লেনদেনৰ বিষয়ত আগবাঢ়ে তেতিয়া দেখিব যে আপোনালোকৰ সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলনৰ সৃষ্টি হ'ব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ আজি বিশেষ যত্ন ল'বলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে আপোনাক আশীৰ্বাদ দিব আৰু তেওঁলোকৰ সৈতে হোৱা আপোনালোকৰ ভাল কথোপকথনে তেওঁলোকৰ সৈতে সম্পৰ্ক আৰু অধিক মজবুত কৰি তুলিব। গতিকে তেওঁলোকৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত আজি অসাৱধানতা অৱলম্বন কৰাটো তেওঁলোকৰ বাবে ভাল নহ'ব। তেতিয়া তেওঁলোকৰ আৰু অধিক কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে গুৰুত্ব প্ৰদান কৰাটো খুবেই জৰুৰী হ'ব। বৰ্তমানৰ পৰিৱেশৰ বাবে আপোনাৰ কৰ্মশৈলীত কিছুমান পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ যদি সময় অনুযায়ী নিজৰ পৰিৱৰ্তন নকৰে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ উন্নতি দেখা নিদিয়ে। সেইবাবে কঠোৰ পৰিশ্ৰমৰ লগত আপুনি ভাল ফলাফল পাবলৈ হ'লে আপুনি এতিয়াৰ পৰাই বহুত কষ্ট কৰিব লাগিব আৰু আপুনি নতুন যিবোৰ প্ৰযুক্তি আছে সেইবোৰৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব লাগিব। তেতিয়াহে আপোনালোকৰ ব্যৱহাৰিক দিশটো উন্নত হোৱা দেখা যাব। আৰু কৰ্মচাৰীসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি চলক। তেওঁলোকক আপুনি নতুন যি পদ্ধতি অৱলম্বন কৰিব সেই বিষয়ে আপুনি অৱগত কৰক, যাতে তেওঁলোকেও উচিত সময় পায় তেওঁলোকক নিজকে পৰিৱৰ্তন কৰিবলৈ। নিয়োজিত লোকসকলে তেওঁলোকৰ সময়মতে লক্ষ্য সম্পূৰ্ণ কৰি আজি সকাহ পাব আৰু তেওঁলোকৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকেও আপোনালোকৰ সৈতে আজি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব, কাৰণ আপোনাৰ যি কৰ্মদক্ষতা সেইবোৰে আপোনালোকৰ উচ্চ বিষয়াকো আপ্লুত কৰিব। পৰিয়ালৰ সদস্যসকলৰ মাজত আজি ভাল সমন্বয় দেখা গৈছে। গতিকে ঘৰৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰক। আপোনালোকে সময় দিবলৈ যত্ন কৰিব। ঘৰত আজি আলহী অহাৰ ফলত সকলোৱে সুখ আৰু আনন্দ লাভ কৰিব আৰু আপোনালোকৰ আলহীৰ সৈতে হোৱা ইতিবাচক কথোপকথনে আপোনালোকক সকাহ প্ৰদান কৰিব আজি। গতিকে আজি ঘৰৰ পৰিৱেশ আপোনালোকে ইতিবাচক দেখি আপুনি নিজেও সুখী অনুভৱ কৰিব আৰু এনেধৰণে আপোনালোকে ব্যৱস্থা ৰাখিবলৈ যত্ন কৰিব যাতে কোনো কাৰণতে আপোনালোকৰ মাজত মনোমালিন্যৰ সৃষ্টি নহয়। কেতিয়াবা ত্যাগৰ অনুভৱো ৰাখিব, কাৰণ ত্যাগ কৰিলে আপোনালোকে সুখী হোৱা আজি পৰিলক্ষিত হ'ব। অত্যাধিক কামে আজি আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিলে ভাল ফল দেখিব। গতিকে স্বাস্থ্য ভালকৈ ৰাখিবলৈ আপুনি নিজে দায়িত্ব বহন কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ সকলো ক্ষেত্ৰতে আগুৱাই গ'লে কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। সেইবাবে স্বাস্থ্য সদায় ভালকৈ ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকৰ স্বাস্থ্য ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম কৰাব আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। এইকেইটা দিশত আপোনালোকে যদি অলপ মনোযোগ দিয়ে তেনেহ'লে আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশো ভাল হোৱা দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যদি কোনো সম্পত্তি বা অন্য কোনো কামৰ দ্বাৰা আপোনালোকে আবদ্ধ অনুভৱ কৰিছে তেনেহ'লে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় সমাধান পাই যাব। আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰভাৱে যদি কামবোৰ আগুৱাই লৈ যায় আৰু ব্যক্তিগত কামবোৰ যদি চোৱা চিতা কৰে তেনেহ'লে আপুনি সঠিক ফলাফল আজি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। অতীতৰ নেতিবাচক কথাবোৰে যাতে বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব
আৰু ইয়াৰ পৰা আপুনি মানসিক চাপৰ বাহিৰে আন একো লাভ নকৰিব। সেইবাবে আপুনি অতীতৰ যিবোৰ কথা বতৰা আছে সেইবোৰ আপুনি বাদ দি চলক আৰু বৰ্তমানটো আপুনি ঠিক কৰিবলৈ যত্ন কৰক। তেতিয়াহে আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে কিবা এটা পোৱাৰ তাৰণাত আজি বৰ্তমানৰ কৃতিত্ব এৰি দিয়াটো তেওঁলোকৰ উচিত নহ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যি পাইছে তাতে সন্তুষ্ট হৈ থাকক। ইয়াতে আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব আৰু ভাল সুযোগৰো সৃষ্টি হ'ব। গতিকে বেছি মানসিক চাপ নল'ব। আপোনাৰ সামৰ্থ্য অনুসৰি কঠোৰ পৰিশ্ৰমে আপোনাক আজি বজাৰত কিছু নতুন কৃতিত্ব কঢ়িয়াই আনিব। গতিকে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। অৱশ্যে লাহে লাহে ফলাফলবোৰ পাব। গতিকে বেছি আপুনি মানসিক চাপ এই ক্ষেত্ৰতো নল'ব। যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভাল পৰিৱেশ সৃষ্টি কৰিবলৈ সদায় চেষ্টা কৰক। তেওঁলোকৰ সৈতে ইতিবাচক কামবোৰৰ প্ৰতি যত্ন লওক, যাতে আপোনালোকে তেওঁলোকৰ যি কৰ্মদক্ষতা সেইবোৰ আগুৱাই লৈ যাব পাৰে আৰু তেওঁলোকৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন উন্নতি কৰিব পাৰে। গতিকে এনেধৰণে মনোভাৱ ৰাখিলে আপোনালোকে নিশ্চয় সফল হ'ব আৰু এই ধৰণে আপোনালোকে চিন্তাধাৰা ৰাখিব যাতে সকলোৰে সৈতে একেলগে আগবাঢ়ি যাবলৈ। তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ শত্ৰুৱে হওক বা প্ৰতিদ্বন্দ্বী হওক আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি সহকৰ্মী এজনৰ সৈতে আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ সৈতে এনে কোনো পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আৰু ব্যৱসায়িক যিবোৰ আজি ভ্ৰমণ আছে বা আপোনালোকৰ যি অফিচৰ ভ্ৰমণ আছে সেইবোৰৰ প্ৰতিও আজি আপোনালোকে অলপ গুৰুত্বপূৰ্ণ আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ চেষ্টা কৰিব, কাৰণ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি ভ্ৰমণ আদি কৰিবলৈ যত্ন কৰিব। বিবাহিত সম্পৰ্কত ভাল সমন্বয় থকাৰ ফলত আজি স্বামী স্ত্ৰী দুয়োজনে ইতিবাচক মনোভাৱ ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতেও আপুনি একেলগে কিছু সময় কটালে পাৰস্পৰিক প্ৰেম বৃদ্ধি পোৱা দেখা যাব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে চিন্তাধাৰা ভাল ৰাখিবলৈ চেষ্টা কৰিব, যাতে সকলোৱে সকাহ পায় আৰু আপুনিও যাতে মানসিক শান্তি লাভ কৰে, যাৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থা ভাল হ'ব আৰু আপোনালোকৰ সন্তানসকলে এক ভাল পৰিৱেশত কটাবলৈ সময় ভাল হ'ব আৰু তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰ আৰু তেওঁলোকৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত ভাল ভাল সুযোগ অহাৰ সম্ভাৱনাও থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি গাঁঠিৰ বিষৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে অনিয়মিত খাদ্যাভ্যাসৰ পৰা একেবাৰে দূৰত্ব বজাই ৰাখিব, নহ'লে পেটৰ লগত জড়িত সমস্যা হোৱাৰো সম্ভাৱনা থাকিব। আৰু বিষৰ সমস্যাৰ বাবে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত সকাহ পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সদায় যত্ন কৰিব। সেইবাবে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থকাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ কিছু সমস্যাৰ সন্মুখীন হৈও আপোনাৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাধাৰাৰে আপোনাৰ কাম সংঘটিত কৰি ৰাখিব পাৰিব আৰু লাহে লাহে পৰিস্থিতি আপোনাৰ পক্ষত অহা যেন অনুভৱ হ'ব আৰু ইয়ে আপোনালোকৰ আৰু অধিক আত্মবিশ্বাস বিকশাই তুলিব। আৱেগিক হোৱাৰ পৰিৱৰ্তে আপোনাৰ ব্যৱহাৰিক পন্থাই আপোনাৰ অগ্ৰগতিত সহায় কৰিব। গতিকে আপুনি ব্যৱহাৰিক পন্থাটো আগবঢ়াই লৈ গ'লে বেছি ভাল ফল পোৱা দেখা যাব। পৰিয়ালত কিবা এটা সন্দৰ্ভত উত্তেজনাৰ সৃষ্টি হ'লে আপোনালোকে এই ক্ষেত্ৰত শান্তি বজাই ৰাখিব বা সেই পৰিস্থিতিতে আপুনি চুপ হৈ থকাটো খুবেই ভাল হ'ব, কাৰণ পৰিয়ালত যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকক পৰিস্থিতিবোৰ চম্ভালিবলৈ দিব, যাতে আপুনি কোনো ধৰণৰ এই ক্ষেত্ৰত অৰিহণা নোযোগায়, নহ'লে আপোনাৰ লগৰ মাজত কিবা এটা মনোমালিন্যৰ সৃষ্টি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে পৰিয়ালৰ ক্ষেত্ৰত অলপ বুদ্ধিমত্তা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। নেতিবাচক চিন্তাধাৰা থকা বন্ধুৰ সৈতে কোনো ধৰণৰ সময় নষ্ট নকৰিব, তেওঁলোকৰ সংগ লাভ নকৰিব, নহ'লে আপোনাৰ মানসিকতাও নেতিবাচক হৈ পৰিব পাৰে। গতিকে এনে সংগ সোনকালে ত্যাগ কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। গতিকে তেওঁলোকৰ ভালভাৱে আপুনি স্বাস্থ্যৰ সেৱা কৰক বা তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰক, যাতে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব পাৰে। কৰ্মক্ষেত্ৰত যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। গতিকে আপোনাৰ পৰিকল্পনাবোৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে আপুনি এই ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক আৰু যিকোনো বাহিৰৰ মানুহৰ লগত কথা পাতিলে আজি আপোনাৰ ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব লাগিব, নহ'লে পৰিস্থিতি আপোনাৰ বেয়া হ'ব পাৰে, কাৰণ খং আৰু খৰখেদাই আপোনাৰ বাবে বিপদ আনিব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে আপোনালোকে যিকোনো মানুহৰ লগত কথা পাতোঁতে আপোনালোকৰ নিজৰ মাজত যি কোমলতা আছে সেইবোৰ বজাই ৰাখিবলৈ। আৰু আপোনালোকৰ নিয়োজিত লোকসকলে যিসকলৰ কামৰ কিছু গতি লেহেমীয়া হৈ আছে সেইবোৰে আজি যত্ন কৰিব লাগিব যাতে কামবোৰ অতি শীঘ্ৰে সমাপ্ত কৰিবলৈ, নহ'লে তেওঁলোকৰ উচ্চ বিষয়াসকলে খং কৰিব পাৰে। গতিকে আপোনাৰ নিজৰ পৰিকল্পনাৰে আপুনি আগবাঢ়ক, যাতে আপোনাৰ কামবোৰ অতি শীঘ্ৰে সমাপ্ত কৰিব পাৰে। আজি আপোনালোকৰ আলহীৰ আগমনৰ বাবে ঘৰত ব্যস্ত পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত সকলো সদস্যই আনন্দ অনুভৱ কৰিব
কিন্তু তথাপিও আপোনালোকে ঘৰত আজি ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। আলহীৰ সৈতে আপোনালোকে ইতিবাচকভাৱে আপোনালোকে যদি আলোচনাত মিলিত হয় তেনেহ'লে ঘৰৰ বাবে ভাল হ'ব আৰু আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে অলপ সাৱধান হ'ব আৰু লগতে সংগীৰ সৈতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখি চলিব। উপহাৰৰ আদান প্ৰদান কৰিলে আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু ঋতুৰ পৰিৱৰ্তনৰ ফলত আপোনালোকে খাদ্যাভ্যাসত অলপ সাৱধান হ'ব লাগিব, কাৰণ পেটৰ লগত জড়িত সমস্যাৰ পৰা আপোনালোকে হাত সাৰিবলৈ হ'লে এনেধৰণৰ পন্থা আপোনালোকে গ্ৰহণ কৰিব লাগিব। আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে কিছুমান অস্থিৰতা অনুভৱ কৰিব পাৰে, কাৰণ আজি আপোনালোকৰ বতৰৰ ফলত কামৰ গতি অলপ লেহিমীয়া হ'ব পাৰে, কিন্তু আপোনালোকে যদি সামৰ্থ্যৰ বাহিৰত কাম কৰিব যায় তেনেহ'লে শাৰীৰিক ক্ষেত্ৰত অলপ অসুবিধাই দেখা দিব। গতিকে বতৰৰ ওপৰত লক্ষ্য ৰাখি আপোনালোকে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল অৱস্থাত আছে, গতিকে আপোনাৰ ইচ্ছামতে কথাবোৰ আপোনাৰ ঠিক হোৱা যেন অনুভৱ হ'ব। গতিকে আপুনি নিজে কোনো বেছি চেষ্টা কৰিব নাযাব। যিকোনো ক্ষেত্ৰতে আপুনি নিজৰ যি কৰ্মদক্ষতা সেইবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰক, তাতে আপোনাৰ সফলতা পোৱা দেখা যাব। প্ৰতিটো কামতে আপুনি দৃঢ় সংকল্পৰে মনোনিৱেশ কৰক। আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে বৃহৎ সাফল্যৰ দিন হ'ব। গতিকে আৰ্থিক দিশত আপোনালোকে আজি সকাহ পাব আৰু মানসিক শান্তিও আহিব। সৃষ্টিশীল কামৰ প্ৰতি আপোনালোকে আজি সময় কটাবলৈ যত্ন কৰক, কাৰণ সৃষ্টিশীল কামত আপোনালোকে যদি আজি সময় কটায় তেনেহ'লে আপোনালোকৰ বিকাশ হোৱা দেখা যাব আৰু আপোনালোকে নিজেও সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সতেজতাও অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ হঠাতে এনে খৰচ আহিব যিটো কমাব আপুনি নোৱাৰিব। ইয়াৰ ফলত আপোনাৰ বাজেট নষ্ট হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, কাৰণ এই চিন্তাই আপোনাৰ শান্তি আৰু টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব। গতিকে বৰ্তমান সময়ত অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ বাদ দি চলিব আৰু আপোনালোকে নিজৰ মনোভাৱ ভালকৈ ৰাখিবলৈ যত্ন কৰিব। আৰু এজন বন্ধুৰ সহায়ত আপুনি আজি কৰিব লগা হ'ব পাৰে। গতিকে তেওঁলোকক আৰ্থিক সহায় কৰিব যাওঁতে নিজৰ সামৰ্থ্যৰ কথা মনত ৰাখি চলিব। সামৰ্থ্যৰ বাহিৰত যদি আপোনালোকে সহায় কৰিব যায় তেনেহ'লে নিজৰে আপোনাৰ সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়খিনি আপোনালোকৰ ভাল সময়, গতিকে এই সময়খিনি আপুনি সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। যোগাযোগৰ লগত যিবোৰ গুৰুত্বপূৰ্ণ বিষয় আছে সেইবোৰৰ সৈতে আপোনালোকে কাম কৰিবলৈ যত্ন কৰক। বিশেষকৈ আপোনাৰ দূৰৰ যিবোৰ যোগাযোগ আছে সেইবোৰৰ সৈতে আপোনালোকে সম্পৰ্ক স্থাপন কৰক, যাতে আপোনালোকৰ নতুন নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আৰু এনে কৰিলেহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব। কৰ্মক্ষেত্ৰত অনুশাসন আৰু নিয়ম সুদৃঢ় কৰি ৰাখিবলৈ আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি আলোচনাত মিলিত হওক। তেওঁলোকক ভালদৰে বুজাই দিয়ক ব্যৱসায়িক নীতি নিয়মবোৰ তেওঁলোকে নিশ্চয় পালন কৰিব আৰু তেওঁলোকক ব্যৱসায়িক দায়িত্ববোৰ অৰ্পণ কৰক কিছুমান, যাতে তেওঁলোকে মানসিক সকাহ পায় আৰু তেওঁলোকৰ নিজৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হয়। অফিচৰ আজি ফাইল আৰু নথিপত্ৰসমূহ নিয়োজিত লোকসকলে সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব, কাৰণ সেইবোৰ হেৰুৱালে তেওঁলোকৰ নিজৰে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ এইবোৰ দায়িত্ববোৰ ভালদৰে আৰু সুকলমে পালন কৰাটো খুবেই জৰুৰী হ'ব। আপোনাৰ সাফল্যৰ বাবে আজি পৰিয়ালত আপোনাৰ সুখী অনুভৱ কৰিব পাৰিব। পৰিয়ালৰ লোকে আজি আনন্দ লাভ কৰিব আৰু আপুনিও আজি পৰিয়ালত গুৰুত্ব দিলে সকলোৱে সকাহ পাব। গতিকে আপোনাৰ বয়োজ্যেষ্ঠ আৰু যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে আপুনি আলোচনাত মিলিত হওক আৰু ঘৰতে আজি শুভ অনুষ্ঠানৰ এক আয়োজন কৰিলে সকলোৰে বাবে আনন্দৰ সৃষ্টি হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ চিন্তা চৰ্চা কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ মানসিক স্থিতি অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ আপোনাৰ মূৰৰ বিষ আদিয়ে অলপ অশান্তি কৰিব পাৰে। গতিকে আপুনি মানসিক স্বাস্থ্য ভালদৰে ৰাখিবলৈ হ'লে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ সিদ্ধান্ত ভাল কৰি ৰাখিব আৰু লগতে আপোনালোকে মানসিক শান্তিও পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ শৃংখলাবদ্ধভাৱে পাৰ হ'ব আৰু সকলো কাম আপুনি সময়মতে সম্পূৰ্ণ কৰি আপুনি মানসিকভাৱে সকাহ হৈ থাকিব পাৰিব আৰু লগতে আপোনাৰ কামবোৰ কৰি ইতিবাচকতাও পাব। আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়াৰ লগত কথা বতৰা আৰু আলোচনা কৰিলে সম্পৰ্ক সুদৃঢ় হ'ব আৰু লগতে বহু ধৰণৰ তথ্য পাব, যাৰ ফলত আপোনালোকে বিভিন্ন ধৰণৰ কামত আপোনালোকে সুফল পোৱা দেখা যাব। আজি আপুনি বাজেট বনাই খৰচ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাল হৈ থাকিব আৰু আপুনি নিজেও সকাহ পাব। গতিকে চেষ্টা কৰি যাব যাতে আপোনাৰ অপ্ৰয়োজনীয় খৰচবোৰ ৰোধ কৰিবলৈ আৰু বাজেট অনুসৰি চলিবলৈ।
বিৰোধী কাৰ্যকলাপৰ বিষয়ে আজি অজ্ঞাত হৈ নাথাকিব আৰু লগতে খৰখেদাকে কোনো কাম নকৰিব, কাৰণ নহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান বেয়া প্ৰভাৱ সৃষ্টি হ'ব পাৰে। ঋণ দিয়া ধন ঘূৰাই বিচৰাৰ সময়ত বিবাদ হোৱাৰ সম্ভাৱনা আছে, গতিকে শান্তি আৰু ধৈৰ্যৰে সমাধান কৰিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকৰ কোনো ধৰণৰ মানহানি বা সন্মানহানি নহয়। আমদানি ৰপ্তানি বা বিদেশৰ লগত জড়িত ব্যৱসায়ত আজি গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি থাকিব। খৰচৰ লগতে উপাৰ্জনৰ পৰিস্থিতিও আজি ভাল হৈ থাকিব, গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত মানসিক সকাহ পোৱাৰ সম্ভাৱনাও বাঢ়ি গৈছে। আজি আপোনাৰ গ্ৰাহকৰ লগত লেনদেন কৰাৰ সময়ত নিজৰ ভাৱমূৰ্তিৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ তৰ্ক বিতৰ্কৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। গ্ৰাহকৰ সৈতে কোমলতা বজাই ৰাখিলে আপোনালোকৰ বাবে সন্মান বৃদ্ধি পোৱা দেখা যাব। সেইবাবে চেষ্টা কৰিব যাতে আপোনাৰ ব্যৱসায়িক কোনো ধৰণৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, আৰু সেইমতে চলিলে আপোনালোকে নিশ্চয় ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব। স্বামী স্ত্ৰীৰ মাজত সুষম সম্পৰ্ক থাকিব। ইয়াৰ ফলত আপোনালোকৰ মাজত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব, আৰু আপোনালোকৰ সন্তানৰ ফালৰ পৰা আপোনালোকে কিছু আজি যত্ন ল'ব লাগিব, কাৰণ তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি আপোনালোকে গুৰুত্ব দি চলিলে তেওঁলোকে কোনো ধৰণৰ ভুল পথত নাযায়, আৰু আপোনালোকৰ পৰামৰ্শ অনুসৰণ কৰিলে তেওঁলোকে নিশ্চয় উন্নতি কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ সন্তানৰ ফালৰ পৰা আপুনি ভালদৰে চিন্তা চৰ্চা কৰিবলৈ যত্ন কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা দেখা গৈছে, গতিকে আপোনালোকে আজি প্ৰেমৰ সম্পৰ্কত থাকি পেলাই সুখী অনুভৱ কৰিব, আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে যদি সিদ্ধান্তবোৰ লয় তেনেহ'লে আপোনালোকৰ বাবে আৰু অধিক সুফল দেখা দিব। ঘৰৰ পৰিৱেশ আজি ভাল কৰি ৰাখিবলৈ হ'লে আপোনালোকে সকলো সদস্যৰ সৈতে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব, আৰু ঘৰতে আপোনালোকে এক শুভ অনুষ্ঠানৰ আয়োজন কৰক, যাতে সকলো সদস্যই সহযোগিতাৰ মনোভাৱ ৰাখিব পাৰে আৰু সকলো সদস্যৰ সৈতে আগবাঢ়িব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বাঢ়িব পাৰে, কিন্তু অতি সোনকালে ইয়াৰ উন্নতি দেখা যাব, গতিকে কোনো ধৰণৰ মানসিক চাপ নল'ব। সোনকালে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰিব, ইয়াতে আপোনালোকৰ সকলো সমস্যা নাইকিয়া হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু আয়ুৰ্বেদিক বস্তুৰ প্ৰতি গুৰুত্ব দিব, যাতে আপোনালোকে স্বাস্থ্য ভালকৈ ৰাখিব পাৰে, কাৰণ স্বাস্থ্য ভালকৈ ৰাখিলেহে আপোনালোকে বিভিন্ন কামবোৰ কৰাৰ ক্ষমতা বৃদ্ধি পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ টকা সম্পৰ্কীয় কামত ব্যয় কৰা আপোনাৰ বাবে ভাল হ'ব, কাৰণ টকা সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত আপোনালোকৰ আজি উন্নতিয়ে দেখা গৈছে। গতিকে ক'ৰবাত যদি আবদ্ধ হৈ আছে টকাখিনি, তাৰ বাবে আপুনি যদি আজি চেষ্টা কৰে তেনেহ'লে আপোনালোকৰ সেই টকাখিনি পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। ইয়াৰ জৰিয়তে আপোনালোকে আৰ্থিক উন্নতিও দেখা পাব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ পৰা কিছু আশা থাকিব আজি, আৰু আপুনিও সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনালোকে ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ সন্তানসকলৰো মনোবল বৃদ্ধি পাব। গতিকে ঘৰৰ বাবে কিবা এটা চিন্তা চৰ্চা কৰিবলৈ আজি যত্ন কৰিব। সকলো সদস্যৰ সৈতে আপোনালোকে চিন্তা চৰ্চা কৰি আৰু আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনালোকে সকলো কামতে ইতিবাচকতা দেখা পাব। আপুনি আজি ব্যস্ততা অনুভৱ কৰিব সকলো ক্ষেত্ৰতে, গতিকে এই সময়ত আপুনি কোনো ধৰণৰ লেনদেন বা বিনিয়োগ আদিৰ গুৰুত্ব নিদিয়াটোৱে ভাল হ'ব, কাৰণ অন্য কামত আপোনালোকৰ ব্যস্ততা থাকিলে এই কামবোৰত আপোনালোকৰ বেয়া প্ৰভাৱ পৰি যাব পাৰে, কাৰণ এইবোৰ আপোনালোকে যদি ভাবি চিন্তি ভালদৰে নলয় তেনেহ'লে আপোনালোকৰ লোকচানৰো সৃষ্টি হ'ব পাৰে। আৰ্থিকভাৱে আজি বৰ অনুকূল দিন, গতিকে আপুনি কোনো ধৰণৰ মানসিক চাপ নল'ব। আপুনি নিজৰ কামবোৰ সুচাৰুৰূপে কৰি যাওক, কোনো ধৰণৰ মানসিক চাপ নল'ব। আৰু কোনো ডাঙৰ বিষয়াক আজি লগ কৰিব লগা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ আপুনি এলাহ নকৰিব বা আপুনি অসাৱধানতা অনুভৱ নকৰাব, কাৰণ এইবোৰ আপোনালোকৰ লাভৰ সুযোগ সৃষ্টি হৈছে। গতিকে এইবোৰ সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব, আৰু কামবোৰ সময়মতে কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। নিজৰ কৰ্মক্ষেত্ৰত উপস্থিত থকাটো আজি নিশ্চিত কৰিব, কাৰণ আৰু আপোনালোকে সম্পূৰ্ণ মনোযোগ দিবলৈ চেষ্টা কৰিব, কাৰণ আপোনালোকৰ ভাল সুযোগৰ আজি সৃষ্টি হৈছে। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰো সৰ্বোত্তম প্ৰকাৰে আপোনালোকে সমাপ্ত কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে ভাল ফলাফলো পাব। গতিকে আপোনালোকৰ নিজৰ কামবোৰত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব, আৰু লগতে আপোনালোকৰ কৰ্মচাৰীসকলকো এই ক্ষেত্ৰত উৎসাহ দিব। আৰু কোনো কাম আপুনি চিন্তা নকৰাকৈ নকৰিব, আৰু নথি পত্ৰবোৰ ভালদৰে নপঢ়ি কোনো চুক্তি আদি নকৰিব, নহ'লে আপোনালোকৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি অধিক উপাৰ্জন কৰিবলৈ চেষ্টা কৰিলে আজি বিপদ হ'ব পাৰে, গতিকে নিজৰ সামৰ্থ্য অনুসৰি তেওঁলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব, আৰু কোনো ধৰণৰ ক্ষিপ্ৰ লাভৰ আশাত যাতে আগ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব।
পুৰণি বন্ধুৰ সৈতে আজি হঠাতে লগ পোৱাৰ সুযোগে আপোনালোকৰ মানসিক অৱস্থা ভাল কৰিব আৰু ইয়াৰ ফলত আপোনালোকে সুখী আৰু নতুন শক্তি অনুভৱ কৰিব। আপোনালোকৰ ঘৰত আত্মীয় অহাৰো আজি সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে সকলোৱে সকাহ অনুভৱ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। গতিকে আপোনালোকে সকলোৱে একেলগে মিলিত হৈ একেলগে আগবাঢ়িবলৈ চেষ্টা কৰিব। কিবা বিষয়ত যদি আপোনালোকৰ কিছু অমিল হৈছে বা আপোনালোকে অশান্তি অনুভৱ কৰিছে, তেনেহ'লে আপোনালোকে মুকলিকে প্ৰকাশ কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ মাজত যিবোৰ বাদ বিবাদৰ পৰিস্থিতি হওক বা আপোনালোকৰ যিবোৰ দ্বিধাবোধ আছে সেইবোৰ নাইকিয়া হ'ব। প্ৰেমৰ সম্পৰ্কত থকা সকলো আজি তেওঁলোকে সকাহ পাব আৰু তেওঁলোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ নেতিবাচক মানুহৰ লগত থাকিলে আপোনাৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে শাৰীৰিক দিশতো কিছু দুৰ্বলতা অনুভৱ কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক আৰু নিজৰ স্বাস্থ্য ভালদৰে ৰাখিবলৈ যত্ন কৰক। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি এটা ঐতিহাসিক স্থান ভ্ৰমণ কৰিবলৈ সক্ষম হ'ব আৰু পৰিকল্পনা কৰি যদি আগবাঢ়ে তেনেহ'লে আপোনালোকে সকলোৱে সকাহ অনুভৱ কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ সকলোকে লৈ যাবলৈ চেষ্টা কৰিব যাতে তেওঁলোকেও শান্তি অনুভৱ কৰিব পাৰে। আজি আপোনাৰ ঘৰৰ আৰাম বা সুবিধাৰ লগত জড়িত বস্তু কিনিও আপোনালোকে পৰিয়াল ব্যৱস্থা আজি সুন্দৰ কৰি তুলিব পাৰিব আৰু পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰা আপুনি মূল্যৱান উপহাৰ আদি পোৱাৰো সম্ভাৱনা থাকিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আজি বিশেষভাৱে আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক অৱস্থা সুস্থ কৰি ৰাখিব পাৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে পৰিয়ালৰ পৰা সহযোগিতা লাভ কৰি থাকিব। টকাৰ লেনদেন সন্দৰ্ভত আজি ভাই ভনীৰ লগত কিবা এটা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব। কোনো কাৰণতে যাতে সম্পৰ্ক নষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ তেওঁলোকৰ পৰা আপুনি ভৱিষ্যতে বহু ধৰণৰ কামত সহায় লাভ কৰিব পাৰিব। আপুনি যদি আজি সিদ্ধান্ত ল'ব নোৱাৰে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে সঠিক হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ সিদ্ধান্তবোৰো ফলপ্ৰসূ হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ চুক্তি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ নিজৰ আত্মবিশ্বাস আৰু মনোবল ভাল কৰি ৰাখিবলৈ যত্ন কৰক, তেতিয়া আপোনাৰ সিদ্ধান্তবোৰ ভাল হ'ব আৰু আপোনাৰ কৰ্মচাৰীসকলেও এই ক্ষেত্ৰত আপোনাক সহযোগিতা আগবঢ়াব। চৰকাৰী কামত জড়িত যিসকল লোক আছে তেওঁলোকে আজি নিজৰ কামৰ বোজা বৃদ্ধি হোৱা অনুভৱ কৰিব পাৰে। গতিকে তেওঁলোকৰ সহকৰ্মীৰ সৈতে যদি কামৰ বোজাবোৰ অলপ ভাগ বতৰা কৰি লয় তেনেহ'লে এই ক্ষেত্ৰত তেওঁলোকৰ বাবে সকাহ হ'ব, কাৰণ তেওঁলোকৰ কৰ্মবোজা কমি যাব। ঘৰত উৎকৃষ্ট ব্যৱস্থা থাকিব। আজি পৰিয়ালৰ সদস্যৰ মাজত মধুৰতা থাকিব আৰু সমন্বয় বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। গতিকে আপোনালোকে আজি ঘৰত অলপ সময় দিবলৈ চেষ্টা কৰক। সকলো সদস্যৰ সৈতে যদি আপোনালোকে ভালদৰে চলিবলৈ যত্ন কৰে তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত আজি নিজকে ধন্য বুলি অনুভৱো কৰিব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে চলিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি হতাশাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে অলপ দূৰত্ব বজাই ৰখাটো আজি আপোনালোকৰ বাবে ভাল হ'ব। ভাৰসাম্যহীন খাদ্যৰ বাবে আজি পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হৈছে বা হ'ব পাৰে। গতিকে আপোনালোকে সুষম খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব যাতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ শক্তি পায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ দিনটো কিছু ভাল খবৰেৰে আৰম্ভ হ'ব আৰু আপোনাৰ বিচক্ষণতা আৰু আদৰ্শবাদী স্বভাৱটোৱে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰাব। গতিকে আজি আপোনাৰ যিসকল বিৰোধী আছিলে তেওঁলোকেও আপোনাৰ পক্ষত আহিব পাৰিব বা আহিব, কাৰণ আপোনালোকৰ লগত তেওঁলোকে নোৱাৰে আৰু সম্পৰ্ক আপোনালোকৰ সৈতে উন্নত কৰিবলৈ চেষ্টা কৰিব। গতিকে তেওঁলোকক প্ৰথম অৱস্থাত আপুনি বিশ্বাসত নল'ব, লাহে লাহে তেওঁলোকক আপুনি আপোনাৰ পদ্ধতিৰে তেওঁলোকক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। আত্মীয়ৰ লগত আজি কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক মধুৰ হ'ব আৰু খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত আজি নল'ব, নহ'লে আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। বন্ধু বা আপোনাৰ ভাই ভনীৰ সৈতে সৰু কথা এটাক লৈ ডাঙৰ ইছ্যু হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে কথা পাতোঁতে অলপ কোমলতা বজাই ৰাখিব আৰু বেছি কথা কোৱাৰ পৰা আজি বিৰত থাকিব, নহ'লে বেছি কথা কোৱাৰ ফলত আপোনালোকৰ মুখৰ পৰা এনে শব্দ ওলাই যাব পাৰে যিবোৰে আপোনালোকৰ মাজত বিবাদৰ সৃষ্টি কৰিব পাৰে। গতিকে সাৱধান হ'ব। পাৰস্পৰিক সম্পৰ্ক মধুৰ আৰু মসৃণ কৰি ৰাখিবলৈ হ'লে আপোনাৰ বিশেষ অৱদানৰ আজি প্ৰয়োজনীয় হ'ব। ব্যৱসায়িক কাম কাজ আজি সঠিকভাৱে চলাবলৈ হ'লে কৰ্মচাৰীৰ ওপৰত আপুনি দায়িত্ব অৰ্পণ কৰক আৰু তেওঁলোকৰ পৰামৰ্শৰ প্ৰতি আপুনি মনোযোগ দিব।
আপুনি কিছু ভাল পৰামৰ্শ তেওঁলোকৰ পৰা পাব, যাৰ ফলত আপুনি ব্যৱসায়িক ব্যৱস্থা ভালদৰে চলাবলৈ অলপ সকাহ অনুভৱ কৰিব পাৰিব। নতুন মানুহৰ লগত যোগাযোগ স্থাপন কৰি আজি আপোনালোকে নতুন চুক্তি আদি কৰাৰ সম্ভাৱনাও থাকিব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰিৱেশৰো সৃষ্টি হ'ব। নিয়োজিত লোকসকলৰ অফিচত আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। এই ক্ষেত্ৰত তেওঁলোকে আজি কাম কৰি ভাল অনুভৱ কৰিব পাৰিব আৰু উচ্চ বিষয়াসকলেও তেওঁলোকক সহায় কৰিব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক কৰি তুলিবলৈ হ'লে আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব আৰু ঘৰৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব লাগিব। ঘৰৰ কাৰণে কিবা এটা নতুন কিবা এটা কৰিবলৈ আজি আপোনালোকে সংকল্প লওক। ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিব আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ গুৰুত্ব বৃদ্ধি পাব। ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে আপুনি পৰিকল্পনা কৰি আগবাঢ়ক, যাতে আপোনালোকে এক ভাল ঘৰৰ পৰিৱেশ বজাই ৰাখিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অলপ সাৱধান হৈ চলিবলৈ যত্ন কৰিব, তেতিয়া আপোনালোকৰ মধুৰতা বৃদ্ধি পাব আৰু ইজনে সিজনক বিশ্বাস ৰাখিলে আৰু পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা আপোনালোকে যদি সকলো সমস্যা সমাধান কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ বাবে ভাল ফল দেখা পাব। গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে নিজৰ ৰুটিন সংগঠিত কৰি ৰাখক আৰু সুষম খাদ্য গ্ৰহণ কৰক। ই আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰাখিব আৰু লগতে মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে যোগাসনৰ প্ৰতি গুৰুত্ব দিব আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। ই আপোনালোকৰ মানসিক অৱস্থা ভাল কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান উন্নত অৱস্থাত আছে। কিছুদিনৰ পৰা আপুনি সন্মুখীন হোৱা স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সমস্যা আছিলে সেইবোৰৰ পৰা উন্নত অনুভৱ কৰিব আৰু আপুনি পুনৰ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ মানি চলিলে আপোনাৰ সঠিক পথ প্ৰদৰ্শন কৰিব পাৰিব, লগতে আপোনালোকে নিজৰ ব্যক্তিত্ব উন্নত কৰিব পাৰিব। গতিকে আপোনালোকে জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ মানি চলিবলৈ চেষ্টা কৰিব। আজি আপুনি সাৱধান হ'ব লাগিব, কাৰণ ধনৰ লগত জড়িত লেনদেন আজি পিছুৱাই দিয়াটো ভাল হ'ব, কাৰণ আজি টকাৰ বিষয়ত আজি লেনদেনত যদি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে আপোনালোকৰ বাবে কিছুমান ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা স্বাভাৱিক অৱস্থা থাকিব। বেছি আপুনি চেষ্টা কৰিব নাযাব, নহ'লে আপোনাৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে আপুনি কামসমূহ কৰিবলৈ যত্ন কৰিব। সম্পত্তি বা কমাৰ্চিয়েল সম্পৰ্কীয় ব্যৱসায়ত আজি কিছুমান ডাঙৰ চুক্তিৰ সম্ভাৱনা আছে, কিন্তু আপুনি আন ব্যৱসায়ত আজি কাৰ্যকলাপত যদি জড়িত হৈ পৰে তেনেহ'লে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত অলপ প্ৰভাৱ পৰিব পাৰে। গতিকে যিমান সোনকালে পাৰে আপোনাৰ নিজৰ ব্যক্তিগত যিবোৰ কাম আছে এইবোৰ সমাপ্ত কৰি আপোনাৰ নিজৰ ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰিব। আৰু এই ক্ষেত্ৰত যদি কৰ্মচাৰীসকলক আপুনি দায়িত্ব অৰ্পণ কৰে তেনেহ'লে তেওঁলোকে ভালদৰে চলাই নিব পাৰিব। যোগাযোগৰ সৈতে কোনো ধৰণৰ ব্যৱসায়িক চুক্তি নকৰিব, কাৰণ প্ৰবঞ্চনা হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালত সঠিক সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰক। ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ ভাৱ ৰাখক। তেতিয়া দেখিব যে আপোনাৰ পৰিয়ালত সকলোৰে সৈতে মধুৰতাৰ সৃষ্টি হৈছে আৰু আপুনিও সকাহ পাইছে। গতিকে পৰিয়ালৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণ ৰাখক। সকলো সদস্যৰ সৈতে আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰক আৰু সকলোকে ভালদৰে পৰিচালনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভালদৰে আগবাঢ়ি যাবলৈও সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত সোমাই আজি নিজৰ ক্ষতি নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত ভাল সুযোগৰ সৃষ্টি হৈছে। গতিকে সেইবোৰৰ প্ৰতি আপোনালোকে ভালদৰে গুৰুত্ব দিয়ক। সেইবোৰৰ কামবোৰ সমাপ্ত কৰি তাৰপিছতহে আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ দিশত আগবাঢ়িবলৈ যত্ন কৰিব। তেতিয়া দেখিব আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। মানসিক চাপ আৰু উদ্বেগ গ্ৰহণ কৰিলে আজি আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে এইবোৰৰ পৰা আপোনালোকে হাত সাৰিবলৈ হ'লে যোগাসন কৰিবলৈ যত্ন কৰিব আৰু ধ্যান কৰিবলৈ চেষ্টা কৰিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ আজি বিশেষ যত্ন ল'বলৈ চেষ্টা কৰিলে তেওঁলোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা বাকী থকা কামটো আজি অতি সহজে আৰু আপোনাৰ ইচ্ছা অনুসৰি সমাধান হ'ব আৰু আপুনি নতুন সুযোগো লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি আজি ঘৰৰ বাবে গহনা আৰু কাপোৰ কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনাৰ পৰামৰ্শক আজি সামাজিক কাম কাজত বিশেষ সন্মান দিয়া হ'ব, অৰ্থাৎ আপোনাৰ ঘৰত ভাল সন্মান দিব আৰু বিশেষ কামত তেওঁলোকে আপোনাক সহায়ো কৰিব। আপোনাৰ নিজৰ সিদ্ধান্তক আজি অগ্ৰাধিকাৰত ৰাখক, কাৰণ আনৰ দ্বাৰা প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। গতিকে সাৱধান হৈ চলিব আৰু ভাল বেয়া দুয়োটা পৰিস্থিতি ভালদৰে বিবেচনা কৰি তাৰপিছত আপুনি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। যি পৰিস্থিতিত আপুনি কোনো সিদ্ধান্ত ল'ব নোৱাৰে তেনে পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ যিসকল অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। কিন্তু অচিনাকি ব্যক্তি বা বাহিৰা মানুহৰ পৰা আপোনালোকৰ আজি কোনো ধৰণৰ সিদ্ধান্ত ল'বলৈ চেষ্টা নকৰিব বা পৰামৰ্শ ল'বলৈ যত্ন নকৰিব। ব্যৱসায়ত কিছু আজি প্ৰত্যাহ্বান আহিব, তথাপিও আপোনালোকে নিজৰ
কামৰ গতিৰে আগবাঢ়িবলৈ চেষ্টা কৰিলে আপোনাৰ কামবোৰ ভাল হ'ব আৰু লগতে কৰ্মচাৰীসকলকো একেলগে লৈ যাবলৈ চেষ্টা কৰিব যাতে আপোনালোকে যিবোৰ প্ৰত্যাহ্বান আহিব সেইবোৰ অতি সোনকালে সমাপ্ত কৰিব পাৰে। লগতে উপাৰ্জনৰ উপায়ৰ কিছু অভাৱ হ'ব পাৰে, গতিকে ধৈৰ্য ধৰিব লাগিব এই সময়খিনি, তেতিয়াহে পৰিস্থিতি আপোনালোকৰ পক্ষত অহাৰ সম্ভাৱনা থাকিব। গতিকে নিজৰ কামবোৰ ভালদৰে কৰি যাওক আৰু নিজৰ যি সিদ্ধান্ত আছে সেইবোৰ ভালদৰে চলাই যাওক। নিয়োজিত লোকসকলৰ অফিচত আজি তেওঁলোকৰ ভ্ৰমণ সম্পৰ্কীয় পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত তেওঁলোকে যদি আজি কিবা এটা অৰিহণা যোগায় তেনেহ'লে তেওঁলোকৰ বাবে ভাল হ'ব আৰু অতি শীঘ্ৰে তেওঁলোকে ভ্ৰমণ কৰি বিভিন্ন ধৰণৰ তথ্য আহৰণ কৰি তেওঁলোকে নিজৰ কামবোৰ সফল কৰি তুলিবলৈ সক্ষম হ'ব। পত্নীৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা আপোনাৰ বৃদ্ধি পাব, গতিকে তেওঁলোকৰ সম্পূৰ্ণ যত্ন ল'বলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে ইতিবাচক চিন্তাধাৰা ৰাখিবলৈ চেষ্টা কৰিব। আৰু অবিবাহিত সদস্যসকলৰ বাবে আজি ভাল প্ৰস্তাৱ এটা অহাৰ সম্ভাৱনা আছে। তেওঁলোকৰ সৈতে ইতিবাচক আলোচনাৰ জৰিয়তে আপোনালোকৰ সম্বন্ধ সঠিক হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমিক প্ৰেমিকা আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব, ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্ক আজি ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা পাব, গতিকে আপোনালোকে নিজকে ভালদৰে চলাই নিবলৈ চেষ্টা কৰিব। ডিঙি আৰু কঁকালৰ বিষয়ে আজি আপোনাক আমনি কৰিব পাৰে, গতিকে যোগাসনৰ ব্যায়ামৰ বাবে কিছু সময় নিশ্চিতভাৱে ওলাব যাতে আপোনালোকে এই ক্ষেত্ৰত সকাহ পায় আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে আপোনালোকৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে এইটো উত্তম সময়, গতিকে এই সময় আপুনি নিজৰ প্ৰগতিৰ বাবে কিছুমান নিজৰ বাট মুকলি কৰিবলৈ যত্ন কৰক। এই মুকলি বাটে আপোনালোকৰ বিভিন্ন ধৰণৰ সফলতা কঢ়িয়াই লৈ আহিব আৰু মুকলি হৃদয়েৰে সকলোবোৰ আদৰি ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে আজি ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ বিশেষ সমাৱেশত অংশগ্ৰহণ কৰাৰো সুযোগ পাব, গতিকে তেওঁলোকৰ সৈতে আপুনি আজি নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ যত্ন কৰক, তেতিয়াহে আপোনালোকৰ নিজৰ ক্ষেত্ৰত উন্নতি দেখা পাব। কেৰিয়াৰত নতুন সুযোগ পাই আজি যুৱক যুৱতীসকলে তেওঁলোকে সকাহ পাব আৰু তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। গতিকে মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। এই সময়ত আপুনি যদি আধ্যাত্মিকতা আৰু নিসংগতাত কিছু সময় কটাব পাৰে তেনেহ'লে আপোনালোকৰ মানসিক শান্তি আহিব আৰু লগতে সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'ব। চৌপাশৰ মানুহৰ চিন্তাধাৰাৰ প্ৰতি অজ্ঞাত নহ'ব, কাৰণ তেওঁলোকৰ যিবোৰ চিন্তাধাৰা থাকিব সেইবোৰ আপোনাক ক্ষতি কৰিব পাৰে। সেইবাবে তেওঁলোকৰ ওপৰত চকু ৰাখিলে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু চিন্তাৰ পাৰ্থক্যৰ বাবে কিছুমান পাৰ্থক্যৰো সৃষ্টি হ'ব পাৰে। গতিকে আনৰ বেয়া কামত গুৰুত্ব নিদি নিজৰ মাজতে সুখী আৰু ব্যস্ত হৈ থাকিবলৈ চেষ্টা কৰিব, তেতিয়া তেওঁলোকে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব। ব্যৱসায়ত কৰ্মচাৰীৰ লগত কঠোৰ আচৰণ নকৰিব, নহ'লে তেওঁলোকৰ দক্ষতাত প্ৰভাৱ পৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো প্ৰভাৱ পৰিব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিবলৈ তেওঁলোকৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰিব। তেওঁলোকক নিজৰ কামবোৰ ভালদৰে কৰিবলৈ তেওঁলোকক উৎসাহ দিয়ক যাতে তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সহায় কৰিব পাৰে। চৰকাৰী কামত কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা আজি সহায় পাব। কমিছন আৰু কৰ সম্পৰ্কীয় ব্যৱসায়ত উৎকৃষ্ট লাভৰ সম্ভাৱনাৰ সৃষ্টি হৈছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ক আৰু ব্যৱসায়িক ক্ষেত্ৰত উদ্ভৱ হোৱা যিবোৰ সৰু সৰু সমস্যা সেইবোৰ আপোনালোকে চেষ্টা কৰিব যাতে অতি সোনকালে সমাধান কৰি দিবলৈ, কাৰণ এইবোৰ সমস্যা যদি থাকি যায় তেনেহ'লে আপোনালোকৰ বাবে কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। বৈবাহিক সম্পৰ্কত আজি সুখদায়ক পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক আৰু আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজতো আজি এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ কেঁচুৱাৰ হাঁহিৰ লগত জড়িত কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰি তুলিব আৰু এই আনন্দ আপোনালোকৰ পৰিয়ালৰ সৈতে যদি ভাগ বতৰা কৰে তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু ঘৰত আপোনালোকৰ এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। দুয়োজনে একেলগে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আগবাঢ়িলে আপোনালোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তনে দেখা দিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনাৰ এই সময়ত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। এটা পদ্ধতিগত ৰুটিন ৰাখিব আৰু লগতে একেলগে চলিবলৈ বা আপুনি স্বাস্থ্যৰ লগত জড়িত হ'বলৈ আপুনি নিজেই চেষ্টা কৰিব লাগিব আৰু খোজকাঢ়িবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য সুস্থ হৈ থাকিব আৰু লগতে আগবাঢ়ি যোৱাটো আপোনালোকে সফল হ'ব। স্বাস্থ্য ভাল থাকিলে আপোনাৰ কৰ্মক্ষেত্ৰতো ভাল প্ৰভাৱ পৰিব আৰু আপোনালোকে কৰ্মদক্ষতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি।
মীন ৰাশিৰ জাতকৰ আজি আপুনি অভিজ্ঞ আৰু বিশেষ লোকক লগ পাই আজি আপুনি সকাহ পাব আৰু কিছুমান গুৰুত্বপূৰ্ণ সুযোগ আজি লাভ কৰিব, যাৰ ফলত আপোনালোকৰ নিজৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়িব পাৰিব। আপোনাৰ জ্ঞান আৰু কাম কৰাৰ ক্ষমতাৰে আপুনি পৰিস্থিতি অনুকূল কৰি তুলিব পাৰিব, গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপুনি যত্ন কৰিব। এই সময়ত আপুনি চিন্তাশীলভাৱে লোৱা যিকোনো সিদ্ধান্ত ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব, গতিকে চিন্তাশীলভাৱে আপুনি যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ আপুনি ভালদৰে চোৱা চিতা কৰি কোনটো ভাল কোনটো বেয়া সেইবোৰ আপোনালোকে ভালদৰে মনোনিৱেশ কৰি আগবাঢ়িবলৈ যত্ন কৰিব। তেতিয়া দেখিব আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নহ'ব। ব্যৱসায়িক উত্থান আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনালোকৰ খৰচ কমাবলৈ যত্ন কৰিব লাগিব, যাৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশো অলপ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু সন্তানসকলেও অলপ দুখী অনুভৱ কৰিব পাৰে। কিন্তু সময় সদায় একেই নাথাকে, এই সময়ত আপুনি এই ক্ষেত্ৰত অলপ আগভাগ ল'ব লাগিব আৰু আপুনি পৰিয়ালৰ লোকক বুজাব লাগিব। যিকোনো ব্যক্তিক বিশ্বাস কৰিলে আজি আপোনাৰ ক্ষতিও হ'ব পাৰে, গতিকে কোনো ধৰণৰ ব্যক্তিক আপুনি আজি বিশ্বাসত নল'ব। কিবা এটা পৰিৱেশৰ যদি বেয়া পৰিৱেশৰ সৃষ্টি হৈ যায় তেনেহ'লে আপুনি ঘৰত অৱগত কৰক, তেওঁলোকে আপোনাক উচিত সমাধান কৰি দিব। বৰ্তমান ব্যৱসায়ত নতুন কাম কৰাৰ ৰিস্ক নল'ব, কাৰণ এই সময়খিনি আপুনি সাৱধানেৰে কটাব লাগিব। সেইবাবে বৰ্তমান পৰিস্থিতি আপোনাৰ যিখিনি আগৰ কাম বা পূৰ্বৰ যিবোৰ কাম চলি আছে সেইবোৰ কামতে বেছিকৈ মনোনিৱেশ কৰি চলক, সেইবোৰ সমাপ্ত কৰিবলৈ যত্ন কৰক। সেইবোৰ সম্পূৰ্ণ কৰিলেহে আপোনালোকৰ মানসিক শান্তি ঘূৰি আহিব আৰু লগতে আপোনালোকে ব্যৱসায়িক উন্নতি দেখিব পাব। অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ কোনো নতুন কাম কৰাৰ ৰিস্ক নল'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকে অংশীদাৰিত্বৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ কিছুমান কঠিন সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, যাৰ ফলত আপোনাৰ অংশীদাৰসকলৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে অংশীদাৰিত্বৰ ক্ষেত্ৰত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে বা যিবোৰ আপোনালোকৰ ক্ষেত্ৰত মনোমালিন্যৰ সৃষ্টি হৈছে সেইবোৰৰ ক্ষেত্ৰত আপোনালোকে অলপ পুনৰ চিন্তা চৰ্চা কৰি আগবাঢ়িবলৈ, আৰু আপোনালোকে যদি কিবা নতুন সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে অংশীদাৰসকলক একত্ৰিত কৰি তেওঁলোকৰ সৈতে আগবাঢ়িবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি তেওঁলোকৰ কামৰ শলাগ ল'ব জ্যেষ্ঠ বিষয়াসকলে, কাৰণ কঠিন কাম এটা আজি সমাধান কৰি দিয়াৰ ফলত আজি আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলেও আপোনালোকৰ কামত দেখি শলাগ ল'ব আৰু আপ্লুত হ'ব। গতিকে আপোনাৰ নিজৰ কামবোৰ সুচাৰুৰূপে চলাই নিবলৈ চেষ্টা কৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে বিষয়াৰ লগত চিন্তা চৰ্চা কৰি বা আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰিব, ইয়াৰ জৰিয়তে আপোনালোকে সুফল লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু সুখী হ'ব, ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে সকাহ পাব। সেইবাবে আপুনি আজি যত্ন কৰিব যাতে আপোনাৰ কৰ্মব্যস্ততাৰ মাজেৰে আপোনাৰ পৰিয়ালত সময় দিবলৈ, এই সময়খিনি আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰখনৰ বাবে ভালেই। গতিকে সকলো সদস্যৰ সৈতে আপোনালোকে একত্ৰিত হৈ চিন্তা চৰ্চাৰে আপোনালোকে আগবাঢ়িব, আৰু ঘৰুৱা ক্ষেত্ৰত আপোনালোকে যদি কিবা এটা সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে জ্যেষ্ঠ সদস্যসকলক প্ৰথমে আপুনি অৱগত কৰক, তেতিয়াহে আপোনালোকে এই ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্ক উন্নত হোৱা পৰিলক্ষিত হ'ব। গতিকে কোনো ধৰণৰ মানসিক চাপ নল'ব। কিবা যদি ক্ষেত্ৰত আপোনালোকে অসুবিধা পাইছে তেনেহ'লে কোনো কাৰণতে আপোনালোকে নিজে নাৰাখিব, এইবোৰ কথা আপোনাৰ পৰিয়ালত অৱগত কৰিবলৈ চেষ্টা কৰিব। আৰু পৰিয়ালৰ অবিবাহিত সদস্যসকলৰ বাবে আজি আলোচনা হ'ব, তেওঁলোকৰ বাবে ভাল সম্বন্ধ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে আপোনালোকে আনন্দ লাভ কৰিব, আৰু পৰিয়ালত আজি আত্মীয় অহাৰ ফলতো আপোনালোকে আনন্দৰ সৃষ্টি কৰিব পাৰিব। তেওঁলোকৰ লগত হোৱা ইতিবাচক আলোচনাই আপোনালোকক আগবাঢ়ি যোৱাত সফলতা দিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে প্ৰেমৰ সংগীৰ সৈতে একেলগে চলিবলৈ চেষ্টা কৰক। আৰু কিবা ক্ষেত্ৰত যদি আপোনালোকৰ অসুবিধাৰ সৃষ্টি হৈ যায় তেনেহ'লে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ পাব আৰু লগতে আপোনালোকৰ সম্পৰ্ক ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। গেছ আৰু বদহজমৰ বাবে আজি আপোনাৰ শৰীৰত অলসতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে খাদ্যব্যাস সুষম কৰি ৰাখক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে আপোনালোকে অসাৱধানতা অৱলম্বন নকৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সদায় যত্ন কৰিব যাতে আপোনালোকক কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে, আৰু লগতে আপোনালোকে মানসিকভাৱে সন্তুষ্ট হৈ থাকিবলৈ হ'লে বা আপোনালোকে সকাহ পাবলৈ হ'লে ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব, কাৰণ ধ্যানে আপোনালোকৰ মানসিক অৱস্থা ভাল কৰিব আৰু লগতে আপোনালোকৰ সিদ্ধান্তবোৰো ভাল হোৱা পৰিলক্ষিত হ'ব। গতিকে সদায় আপোনালোকে নিজৰ স্বাস্থ্য আৰু নিজৰ যি মানসিক অৱস্থা সেইবোৰ ভাল কৰি ৰাখিবলৈ যত্ন কৰিব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।